লেবাৰ অফিচত এণ্ট্ৰি কৰে না তেওঁলোকৰ নামবিলাক লেবাৰ এণ্ট্ৰি কি হ'ব লেবাৰ অফিচত নগাঁও লেবাৰ অফিচত এণ্ট্ৰি কৰি তেওঁলোকৰ আই কাৰ্ড লৈলে নাই নাই তেনেকুৱা কোনো এড্ৰেছ প্ৰুফ একো নাৰাখে ইয়াতে আহে কোনোবা 5 দিন কাম কৰে কোনোবা 10 দিন কাম কৰে কোনোবা আজি আহি আহি গুচি যায় সেইটো মোৰ কেনেকুৱা কৰিম তাৰমানে আপোনালোকে চৰকাৰৰ আইনবিলাক মানে নে নাই চৰকাৰৰ আইন মতবাদে কাম শিশু শ্ৰমিক কামত লগাব নালাগে সেই কথাটো আপোনালোকে মানে নে নাই তেওঁলোকৰ আই ডি প্ৰুফবিলাক লয় নে নাই তেওঁলোকৰ আই ডি প্ৰুফ এই মুহূৰ্তত দিব বিচাৰিছো এটি ব্ৰেকিং নিউজ নগাঁও জুৰিয়া পথৰ শিলঙনিৰ ৰাজা এণ্টাৰপ্ৰাইজ নামৰ এটি প্ৰতিষ্ঠানত নগাঁও জিলা প্ৰশাসনৰ অভিযান দুজনকৈ শিশু শ্ৰমিক উদ্ধাৰ জিলা প্ৰশাসনৰ পশ্চিমবংগৰ এটা বণিক গোষ্ঠীয়ে নগাঁৱৰ শিলঙনিত অবৈধভাৱে স্থাপন কৰিছিল ৰাজা এণ্টাৰপ্ৰাইজ নামৰ এটা প্লাষ্টিক তৈয়াৰ কৰা কাৰখানা নগাঁও জিলা প্ৰশাসন বা জিলা শ্ৰম বিভাগৰ লগতে বিদ্যুৎ তথা অগ্নি নিৰ্বাপক বাহিনীৰ পৰা লোৱা নাছিল কোনো অনুজ্ঞাপত্ৰ এই ৰাজা এণ্টাৰপ্ৰাইজৰ কৰ্তৃপক্ষই বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অৰ্ধ শতাধিক শ্ৰমিকক কামত নিয়োগ কৰিছিল শ্ৰমিকসকলৰ বেছি সংখ্যকেই আছিল শিশু শ্ৰমিক এসপ্তাহৰ পূৰ্বে তাৰে এজন শিশু শ্ৰমিকৰ হাতৰ আঙুলি মেচিনত লাগি কাটি যোৱাত পোহৰলৈ আহে প্ৰশাসনৰ নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি কাৰখানা স্থাপন কৰা বহিঃৰাজ্যৰ বনিয়াৰ কুকৃতি অৱশেষত আজি কুম্ভকৰ্ণৰ নিদ্ৰাৰ পৰা সাৰ পোৱা নগাঁও জিলা প্ৰশাসনে আৰক্ষী অৰ্ধ সামৰিক বাহিনী সহ জিলা প্ৰশাসন আৰু শ্ৰম বিভাগৰ এটা বৃহৎ দলে ৰাজা এণ্টাৰপ্ৰাইজত অতৰ্কিতে অভিযান চলায় কি সুন্দর আছে ইণ্ডাষ্ট্ৰীৰ নাম কি ৰাজা এণ্টাৰপ্ৰাইজ তুমি এই ইণ্ডাষ্ট্ৰীৰ কি হোৱা মই ইয়াতে থাৰ্ড পাৰ্টি অনাৰ হওঁ থাৰ্ড পাৰ্টি অনাৰ ফাৰ্ষ্ট পাৰ্টি অনাৰ কোন আবু সুলেমান আৰু ছেকেণ্ড পাৰ্টি মোৰ দাদা আছে কি নাম হাবুল শেখ সিহঁতৰ এড্ৰেছবিলাক নামবিলাক ক'ত এণ্ট্ৰি কৰে লেবাৰ অফিচত এণ্ট্ৰি কৰে না তেওঁলোকৰ নামবিলাক লেবাৰ এণ্ট্ৰি কি হ'ব লেবাৰ অফিচত নগাঁও লেবাৰ অফিচত এণ্ট্ৰি কৰি তেওঁলোকৰ আই কাৰ্ড লৈলে নাই নাই তেনেকুৱা কোনো এড্ৰেছ প্ৰুফ একো নাৰাখে ইয়াতে আহে কোনোবা 5 দিন কাম কৰে কোনোবা 10 দিন কাম কৰে কোনোবা আজি আহি আহি গুচি যায় সেইটো মোৰ কেনেকুৱা কৰিম তাৰমানে আপোনালোকে চৰকাৰৰ আইনবিলাক মানে নে নাই চৰকাৰৰ আইন মতবাদে কাম শিশু শ্ৰমিক কামত লগাব নালাগে সেই কথাটো আপোনালোকে মানে নে নাই তেওঁলোকৰ আই ডি প্ৰুফবিলাক লয় নে নাই তেওঁলোকৰ আই ডি প্ৰুফ আধাৰ কাৰ্ড সেইবিলাক চাওঁ এতিয়া নগাঁও জিলাৰ নিচেই কাষত অৱস্থিত জুৰিয়া ৰোডত অৱস্থিত এইখন ৰাজা এণ্টাৰপ্ৰাইজ আপোনালোক পাৰ্টি ক'ৰ মানুহ আপোনালোকৰ ঘৰ ক'ত মোৰ ঘৰ ৱেষ্ট বেংগল হয় ৱেষ্ট বেংগল তো বেংগলৰ পৰা আহি আপোনালোকে ইণ্ডাষ্ট্ৰী খুলিছে বিজনেছ কৰিছে ভাল কথা কিন্তু ইয়াত নগাঁও জিলা প্ৰশাসনৰ ৰুলছ এণ্ড ৰেগুলেশ্যন আপোনালোকে মানে নে নাই মানুহ আই ডি প্ৰুফ লৈ পেলাই সিহঁতক আপুনি এপইণ্ট কৰে নে নাই আই ডি প্ৰুফ ৰাখোঁ মই আধাৰ কাৰ্ড থাকিছে আৰু সেই ল'ৰাটোৰ আই ডি প্ৰুফ আপোনালোকে ৰাখা নাই সি মোৰ কামতে অহা নাই আমাৰ তাত আই ডি প্ৰুফ তাৰ আছে ল'ৰাটোৰ আধাৰ কাৰ্ড থাকিব পাৰে আপুনি বেলেগৰ পৰা লৈছে বা কোনোবা আছে তাৰ পৰা লৈছে আপুনি মোৰ কামত আহিলেহে তাৰ নামটো মই তাৰ আধাৰ কাৰ্ডটো ল'ম কামতে অহা নাই আপোনালোকৰ ইণ্ডাষ্ট্ৰীৰ আণ্ডাৰত সেই ল'ৰাটোৰ আঙুলি এনেকুৱা এক্সিডেণ্ট হৈছে আপোনালোকে এইটো লাইবিলিটি নলয় কিয় মইতো তাৰ ট্ৰিটমেণ্ট খৰচা মই উঠাই আছো না মোৰ যদি আপোনাৰ লেবাৰ নহয় আপুনি ট্ৰিটমেণ্ট কিয় কৰিলে আপোনাৰ যদি লেবাৰ নহয় কিয় কৰিলে মোৰ গুদামত হৈছে সেইটো কাৰণে আপোনাৰ গুদামত এজন শ্ৰমিক আহি এণ্ট্ৰি কেনেকৈ কৰিলে এতিয়া যেনেকুৱা হৈছে এইবিলাকতো মোৰ শ্ৰমিক নহয় এইবিলাকতো মোৰ শ্ৰমিক নহয় কিবা এটা হৈ গ'লে মোৰ ৰেছপনচিবিলিটি আছে মহাৰাষ্ট্ৰৰ মানুহ বেলেগ কথা হয় সেইটোৱে আৰু তেওঁতো বৰপেটাৰ মানুহ বাকী লেবাৰ সব বৰপেটাৰ মানুহ বুলি কৈছে আপুনি তেওঁতো বৰপেটাৰে মানুহ কিন্তু আপোনাৰ লেবাৰ হয় তেতিয়াহ'লে বৰপেটা মানুহ ইয়াত কিয় ফুৰিব আহিব বৰপেটাৰ মানুহ তাৰ লগৰ মানুহ আছে না বৰপেটাৰ মানুহটো ইণ্ডাষ্ট্ৰীত ফুৰিবলৈ আহিব মোৰ ইণ্ডাষ্ট্ৰীত ঘূৰিবলৈ অহা নাই তাৰ মানুহ ইয়াতে ঘৰ ভাড়া লৈ থাকে আপোনাৰ যদি সেইটো চাওক তো তাৰ ঘৰ ভাড়াটো মই দেখাই দি আছো নাই কোনো আই ডি প্ৰুফ নাই এই বিষয়ে আপুনি কি ক'ব এইটো আইন বিৰুদ্ধ হৈছে না আইন সেইখিনিতো নাজানো আছে না নাই কিন্তু যদি নাই তাতো আইন বিৰুদ্ধ হৈছে এতিয়া যিটো শিশু শ্ৰমিকৰ আঙুলি কাটিছে এই শিশু শ্ৰমিকৰ এইটো বিচাৰটো আপুনি এইটো উপকৃত বিচাৰে নে নাই সেইটো আমি বিচাৰোঁ কিন্তু কথাটো হৈছে এতিয়া ওচৰৰ মানুহ এতিয়া আমি ভালকৈ ইমান ক'বও নোৱাৰোঁ কিন্তু যদি সৰু ল'ৰা ছোৱালী ৰাখি পেলাই যদি এনেকুৱা কৰে এইটোতো বেয়া কাম